হয় ৰাজদীপ ক'ব লাগিব যে সামগ্ৰীত যেনে ধৰণৰ বিক্ষিপ্ত ঘটনা হৈছিল নিৰ্বাচনী প্ৰচাৰ সময়ত চিৰাং জিলা যি ৩১ নং চিডলি বিধানসভা সমষ্টি কিন্তু তেনেধৰণৰ কোনো বিক্ষিপ্ত ঘটনা নোহোৱাকৈ প্ৰচাৰ নিৰ্বাচনী প্ৰচাৰ কালিৰ দিনটো অন্ত পৰিলে আৰু আজিৰ দিনটো দেখা গৈছে যে চিৰাং জিলা সদৰ কাজল গাঁৱত জিলা প্ৰশাসনৰ পৰা যে কাইলৈ দিনটো যে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব এই ভোটগ্ৰহণ অনুষ্ঠিত লৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে জিলা প্ৰশাসনৰ পৰা আৰু প্ৰতিটো ভোটৰ সময়তে দেখা যায় যে ভোট কেন্দ্ৰসমূহত যোৱাৰ কাৰণে অহা যোৱাৰ কাৰণে যিমান যান বাহন বিশেষকৈ পৰিবহণ বিভাগৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকে এই বছৰ মই দেখুৱাইছোঁ যে চিৰাং জিলা সদৰ কাজল গাঁৱস্থিত যি পেৰেড গ্ৰাউণ্ড আছে পেৰেড গ্ৰাউণ্ডত ভোট কেন্দ্ৰত যোৱাৰ কাৰণে ইতিমধ্যে প্ৰায় যিখিনি প্ৰয়োজনীয় যান বাহন এই যান বাহনসমূহ ইতিমধ্যে জিলা প্ৰশাসনৰ পৰা অধিগ্ৰহণ কৰিছে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে এই যান বাহনসমূহত যিসকল ভোটাৰ কৰ্মী বা পলিং অফিচাৰ যিসকল তেওঁলোকৰ নিৰ্ধাৰিত ভোট কেন্দ্ৰলৈ যোৱাৰ কাৰণে তেওঁলোকক দায়িত্ব দিয়া হৈছে তেওঁলোকে ইতিমধ্যে আহি উপস্থিত হৈছে লাহে লাহে দেখা গৈছে এজন পিছত এজনকৈ বিষয়া বা কৰ্মচাৰী তেওঁলোকে আহি উপস্থিত হৈ আছে আৰু তাৰ সমান্তৰালভাৱে নিৰাপত্তাৰক্ষীও ইয়াতে আহি উপস্থিত হৈছে কাৰণ আৰু কিছু সময় পিছতে দেখা যাব যে এই স্থানৰ পৰাই যান বাহনসমূহ চিডলি সমষ্টিৰ ভাৰত বন্ধাৰ সীমান্তৰ পৰা কোকৰাঝাৰ জিলালৈকে কোকৰাঝাৰ জিলাত যিসমূহ ভোট কেন্দ্ৰ আছে তালৈ যাতায়াত কৰিব আচলতে এই পৰিবহণ বিভাগটোৰ গুৰুত্বপূৰ্ণ এটা ভূমিকা থাকে প্ৰতি নিৰ্বাচনতে চিডলি সমষ্টিত কেনেধৰণৰ প্ৰস্তুতি হৈছে বা কি ধৰণৰ জানিবলৈ মোৰ লগত উপস্থিত আছে অতিৰিক্ত আয়ুক্ত মই আপোনালোকে কেনেধৰণৰ প্ৰস্তুতি কিমানখন যান বাহন আৰু নিৰাপত্তাৰক্ষীৰ ব্যৱস্থাটো কেনেধৰণে কৰা হৈছে আমাৰ ইয়াত প্ৰায় 183 নাম্বাৰ্ছ অফ ডিফাৰেণ্ট কেটেগৰী অফ ভেহিকলছ আমি ইয়াত এতিয়া পল ডিউটিত এনগেজ কৰিছোঁ প্লাছ আমি 20% ভেহিকলছ ৰিজাৰ্ভত ৰাখিছোঁ যদি ঈশ্বৰে নকৰক কিবা কাৰিকৰী বিজুতি কিবা ভেহিকলছৰ লগত হয় তেতিয়াহ'লে যাতে আমি ইমিডিয়েটলি ৰিপ্লেচমেণ্ট আমি কৰি দিব পাৰোঁ আৰু যিখিনি আমাৰ চেঞ্চিটিভ পলিং ষ্টেচনছ আছে তাত যিটো নৰ্মেল আপোনাৰ 4+2 ছিকিউৰিটি যায় তাৰ লগত এডিশ্যনেল আৰু 4জনকৈ আপোনাৰ আৰ্ম CAP যাব মানে চেণ্ট্ৰেল আৰ্ম ফ'ৰ্চেছ যাব গতিকে আপোনালোকে ইতিমধ্যে দেখা পাইছে যে আমাৰ প্ৰশাসনৰ ফালৰ পৰা আমি সম্পূৰ্ণ ব্যৱস্থা কৰিছোঁ আৰু ইতিমধ্যে আমাৰ যিসকল নিৰ্বাচনলৈ যাবলৈ ওলোৱা যিসকল বিষয়াববীয়াসকল আছে বা বিষয়া আৰু অফিচাৰ্ছ এণ্ড অফিচিয়েলছ আছে তেওঁলোক অলৰেডি ৰেডি হৈছে ইতিমধ্যে ইলেকশ্যন মেটেৰিয়েলছ লৈ পিনে আহি আছে গতিকে আমি আশা কৰোঁ যে অতি সোনকালে তেওঁলোকে নিজৰ গন্তব্যস্থানলৈ তেওঁলোকে আগুৱাই যাব আৰু সকলোৰ ওচৰত মোৰ এয়াই নিবেদন যে যাতে সুকলমে আমাৰ চিডলি চিৰাং আৰু অসমৰ বাকী 4টা সমষ্টিত যাতে উপ নিৰ্বাচনসমূহ হৈ যায় চিডলি সমষ্টিত 33টাকৈ স্পৰ্শকাতৰ আৰু অতি স্পৰ্শকাতৰ ভোটকেন্দ্ৰ হিচাপে চিহ্নিত হৈছে তাৰ নিৰাপত্তা ব্যৱস্থাটো কি ধৰণে ৰখা নিৰাপত্তা ব্যৱস্থাটো আপোনাক মই ইতিমধ্যে কৈছোঁ যিখিনি আমাৰ পলিং পাৰ্চনছ যাব তাৰ লগত আমাৰ 6জনকৈ আমাৰ ছিকিউৰিটি পাৰ্চনেলছ যাব ইয়াৰ উপৰিও পুলিচ ছেক্টৰ আমাক প্ৰত্যেকটো পুলিচ এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা তেওঁলোকে পুলিচ ছেক্টৰ অফিচাৰ নিয়োগ কৰা হৈছে তেওঁলোকেও তাত ৰাউণ্ড দ্য ক্লক যাব আৰু আমাৰ যিসকল পুলিচৰ যিটো জ্যেষ্ঠ বিষয়াসকল আছে আৰু আমাৰ যিসকল থানাৰ যিসকল ভাৰপ্ৰাপ্ত বিষয়া আছে তেওঁলোকেও কালি দিনটোত আৰু আজি ৰাতিও তেওঁলোকে ৰাউণ্ড দ্য ক্লক তেওঁলোকে পেট্ৰলিং কৰিব গতিকে মই ভাবোঁ আৰু যদি আপুনি বেছি ডিটেইলছ যদি মানে ছিকিউৰিটি ৰিলেটেড মই ভাবোঁ পুলিচ বিষয়াসকলে আপোনালোকক দিব পাৰিব জয়ন্ত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত আমাক চিডলি সমষ্টিৰ খবৰ জনোৱাৰ বাবে